শনিবাৰে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস প্ৰাথমিক বিদ্যালয়ত অক্সফৰ্ড ফাউণ্ডেশ্যনৰ উদ্যোগত বাঁহ কাঠৰ সামগ্ৰীৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়। ইয়াৰ লগতে ঢেকিয়াজুলিৰ আশে-পাশে থকা 14খনকৈ বিদ্যালয়ক সামৰি লৈ কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত হয়। এই কাৰ্যসূচীত এই বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকৰ লগতে সহকাৰী শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকে। ইফালে অক্সফৰ্ড ফাউণ্ডেশ্যনৰ মাণ্ডলিক তত্বাৱধায়ক, অৱসৰপ্ৰাপ্ত শিক্ষক আৰু কিছু সমাজ সচেতন ব্যক্তিও উপস্থিত থাকে এই কাৰ্যসূচীত। আমাৰ ঢেকিয়াজুলিত নোহোৱা বস্তু এটা আজি আমাৰ অক্সফৰ্ড ফাউণ্ডেশ্যনৰ জৰিয়তে ইয়াক আয়োজন কৰাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ। অক্সফৰ্ড ফাউণ্ডেশ্যনৰ এই অনুষ্ঠানত বিদ্যালয়সমূহৰ মাজত এনাজৰীৰ বান্ধোন কটকটীয়া কৰাৰ উদ্দেশ্যৰে ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচিৰ প্ৰতি শিক্ষাৰ্থীক দিব লগা সচেতনতা, প্লাষ্টিক সংগ্ৰহ আৰু প্লাষ্টিকৰ পুনৰ্ব্যৱহাৰৰ প্ৰতি গুৰুত্ব দিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰা হয়। প্লাষ্টিকমুক্ত সমাজ গঢ়াৰ লগতে কাৰিকৰী দক্ষতাৰ প্ৰশিক্ষণত ছাত্ৰ-ছাত্ৰীক বিতং বিৱৰণ দিয়াৰ চেষ্টা কৰা হয়। সকলো ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰে। ইয়াত বহু ধৰণৰ বিষয় আছে, যেনে প্লাষ্টিকৰ টোপোলা প্ৰত্যেকেই স্কুললৈ আহোঁতে লগত লৈ আনি জমা দিয়ে আৰু সেইবিলাকৰ পৰাই বহু ধৰণৰ সামগ্ৰী তৈয়াৰ কৰি ছাত্ৰসকলক উপকৃত হয়। তাৰোপৰি সৰু ল'ৰা-ছোৱালীৰ বাবে কিছুমান খেলা বস্তু তৈয়াৰ কৰা, এই স্কুলখনত ডাঙৰৰ পৰা সৰুলৈকে সকলোকে ভাগে ভাগে তৈয়াৰ কৰা পৰিলক্ষিত হৈছে। ভৱিষ্যতে ল'বলগীয়া সচেতনতাৰ প্ৰতিও গুৰুত্ব আৰোপ কৰে এই কাৰ্যসূচীত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017330